জয় মা চামুণ্ডা। ডিচেম্বৰ মাহৰ 9 তাৰিখৰ পৰা 16 তাৰিখলৈ সাপ্তাহিক ৰাশিফল আপোনালোকৰ বাবে ক'বলৈ ওলাইছোঁ। আপোনালোকে নিজৰ জন্ম ৰাশিৰ ফালৰ পৰা চাবলৈ চেষ্টা কৰিব এই ৰাশিফলসমূহ। যদি কিবা কাৰণত জন্ম ৰাশি নাজানে বা জনাৰ কোনো উপায় নাথাকে তেনেকুৱাতহে আপোনালোকে নিজৰ নাম ৰাশিৰ ফালৰ পৰা এই ৰাশিফলসমূহ চাব পাৰিব। এতিয়া আমি প্ৰথমতে দেৰি নকৰি মেষ ৰাশিৰ কথা আলোচনা কৰি লওঁ। মেষৰ কাৰণে সকলো প্ৰকাৰৰ লাভ দেখুৱাইছে এই সপ্তাহটোত। আপোনালোকে নিশ্চিন্ত হৈ এই সপ্তাহটো পাৰ কৰিব পাৰিব। ধনৰ লাভ বহুত সাইডৰ পৰা আপোনালোকৰ হ'ব পাৰে। আপোনালোকৰ যদি মাল্টি সোৰ্স অফ ইনকাম আছে তেতিয়াহ'লে আপোনালোকৰ পাৰফৰ্মেন্স বহুত ভাল হ'ব। আৰু যদি আপোনালোকে তেনেকুৱা বহুতটা সোৰ্স বনাবলৈ বিচাৰি আছে এইখিনি সময়ত আপোনালোকে বনোৱাৰ কাৰণে সাকসেস হ'ব পাৰে। বা আপোনালোকৰ এনেকুৱা এটা আইডিয়া আহিব পাৰে যেটোক লৈ আপোনালোকে বস্তুটো আগবঢ়াই নিব পাৰিব আপোনালোকৰ মনৰ ধাৰণা মতে। ছাত্ৰ ছাত্ৰীৰ বাবে সফলতাৰ সময়, তেওঁলোকে যিমান মেহনত কৰিব ফল সিমান পাব আৰু কম মেহনততো মোটামুটি ফল তেনেকুৱা তেওঁলোকে দেখিবলৈ পাব। প্ৰতিষ্ঠা বৃদ্ধিৰ সময় ক'বলৈ গ'লে আপোনালোকৰ কাৰণে এই সপ্তাহটো আপোনালোকৰ কথা যি ভালকৈ ভাবে, আপোনালোকৰ যিখিনি শুভ চিন্তক বুলি ক'ব পাৰি, আপোনালোকৰ সদায় হিতকাৰী চিন্তা কৰা লোকসকলৰ পৰা পৰামৰ্শ ল'ব। পৰামৰ্শ লৈ পেলাই যেতিয়া কামবিলাক কৰিব সেই কামবিলাক বেছি ভাল হোৱাৰ সম্ভাৱনা দেখা গৈছে। পৰিয়ালৰ লগত বৰ সুন্দৰ সময় ব্যতীত হোৱা যেন দেখা গৈছে, কোনো অসুবিধা নাই দেখুওৱা। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে পাতল ৰঙা ৰং, আৰু ইয়াতেও যদি বেটাৰ আপোনালোকে কৰিম বুলি ভাবিছে এই সপ্তাহটো তেতিয়াহ'লে প্ৰতিদিনে আপোনালোকে কৰ্পূৰ জ্বলাওক। যিকোনো মন্দিৰত গৈ পেলাই আপোনালোকে ডেইলি দৰ্শন কৰি কৰ্পূৰ জ্বলাওক প্ৰতিমূৰ্তিৰ সন্মুখত, তেতিয়া লাভ পাব পাৰিব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে সফলতাৰ যোগ অৱশ্যে দেখুৱাইছে। নিজৰ বয়স, নিজৰ পৰিস্থিতি বা নিজৰ বৰ্তমান সময়ত আপোনালোকে যেনেকুৱা যি ভাবি আছে সেইটোৰ হিচাপত সকলোৰে কাৰণে সফলতাৰ মানে যিটো অৰ্থটো বেলেগ বেলেগ হ'ব পাৰে। এতিয়া কাৰোবাৰ কাৰণে ধৰক পৰীক্ষাৰ নম্বৰটো সফলতা হ'ব পাৰে, কাৰোবাৰ কাৰণে কিবা প্ৰেমত কিবা এটা ধৰক সফলতা পালে সেইটো সফলতা হ'ব পাৰে, বা প্ৰেমিকা ইয়েছ ক'লে সেইটো সফলতা হ'ব পাৰে। কাৰোবাৰ কাৰণে সন্তানৰ ধৰক প্লেনিং কৰিছিলে সাকসেস হৈ গ'ল সেইটো সফলতা হ'ব পাৰে। কাৰোবাৰ কাৰণে প্ৰমোশনটো সফলতা হ'ব পাৰে, কাৰোবাৰ কাৰণে ট্ৰান্সফাৰটো সফলতা হ'ব পাৰে, কাৰোবাৰ কাৰণে স্বাস্থ্য ভাল হোৱাটো সফলতা হ'ব পাৰে, বা কাৰোবাৰ কাৰণে ওজন কমোৱাটো সফলতা হ'ব পাৰে। নিজৰ পৰিস্থিতি অনুসাৰে আপোনালোকৰ কাৰণে যিটো সফলতাৰ অৰ্থ বৰ্তমান সময়ত সেইটো আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। দীৰ্ঘদিন ধৰি আপোনালোকৰ ৰৈ থকা কামবিলাক ঘপকে হ'ব পাৰে, তাত অকণমান কনচেনট্ৰেট আপোনালোকে কৰিব পাৰে, কিন্তু বেছি চিন্তা কৰি নাথাকিব। আপোনালোকে যিকোনো কাম এটাক লৈ হ'বগে নে নহ'বগে, কিমান দূৰ হ'বগে, কেনেকুৱাকে হ'বগে, ভালকে হৈ যাবগে নে মানে নাযায়গে, সেই বস্তুবিলাক আপোনালোকে বেছিকে চিন্তা কৰি থাকিব। ফলত আপোনালোকৰ কি হ'ব সেইবোৰে মাথাটো অকণমান গৰম কৰি ৰাখিব, কিন্তু ফলত আপোনালোকে যিমানে চিন্তা নকৰক কিয় আপোনালোকে দেখিব যে ঠিকেই গ'ল দেখোন, কামটোত একো বাধা নাহিলে, কিন্তু চিন্তাটো হৈ থাকিব বা কৰি থাকিব। আপোনালোকৰ স্বাস্থ্য যদি যোৱা দিনবিলাকত আমনি দিছিল বা বেয়া হৈ আছিলে তেতিয়াহ'লে স্বাস্থ্যৰো ভাল হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিকোনো বস্তুক আপোনালোকে অকণমান গুৰুত্ব দি ল'ব, অকণমানকৈ কেয়াৰ দিব, তেতিয়া আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে পাতল আকাশী ৰং, আৰু আপোনালোকে যদি ইয়াতকৈ বেটাৰ কৰিম বুলি ভাবিছে নিজে আপোনালোকে ডেইলি সন্ধিয়া সময়ত, গধূলিৰ যিটো সন্ধিয়া সেইটো সময়ত শিৱ মন্দিৰত গৈ পেলাই ঘিউ চাকি দিব পাৰে, তেতিয়া অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে মান সন্মান প্ৰতিষ্ঠা বৃদ্ধিৰ সময় আপোনালোকৰ কাৰণে। ভবা মতে কামবিলাক আপোনালোকৰ হ'ব। ক'বলৈ গ'লে সফলতাৰ যোগ আপোনালোকৰ কাৰণেও দেখুৱাইছে। কেৰিয়াৰত লাভৰ সম্ভাৱনা দেখা গৈছে। ছাত্ৰ ছাত্ৰীৰ ফলাফলবিলাকো শুভ হ'ব। মানুহৰ মাজত নাম বৃদ্ধি হোৱাৰো সম্ভাৱনা আপোনালোকৰ কাৰণে দেখা গৈছে। নতুন বন্ধু বান্ধৱ আপোনালোকৰ কাৰণে বনিব পাৰে, আৰু মানুহৰ লগত কথা পাতোতে খালি সাৱধান হ'ব। মানে কেনেকুৱা ধৰণৰ সাৱধান, আপুনি কাৰোবাক বিশ্বাস কৰি পেলাই কিবা এটা কথা কৈ দিলে, পাছত ধৰক এসপ্তাহ 10 দিন বা 1 মাহ 2 মাহৰ পিছত সেই কথাটো বিয়পি পৰিলে বা লিক হৈ গ'ল, কোনোবা এনেকুৱা এজন ব্যক্তিৰ কাণত পৰি গ'ল যি নেকি কথাখিনি বাৰে বাৰে লিক কৰাই আছে, তেনেকুৱা হ'ব পাৰে। সেইকাৰণে পৰাপক্ষত কিছুমান এনেকুৱা কথা যিবিলাক বিয়পিলে ক্ষতিকাৰক হ'ব পাৰে, তেনেকুৱা কথা সঁচা হ'লো কাৰোবাৰ বিষয়ে ধৰক সঁচা কথা, মিছা নহয় সঁচা কথা, কিন্তু আপুনি কৈ দিলে, কোৱাৰ কাৰণে বিয়পি গ'ল, সেইটো বেয়া হ'ল। তেনেকুৱা হোৱাতকৈ আপোনালোকে কথা বেলেগক নোকোৱাই ভাল হ'ব। নিজৰ ঘৰৰ সদস্যকেইটাৰ বাদ দি বেলেগক একো তেনেকুৱা কথা নক'ব যিটো নেকি বিয়পিলে ক্ষতি হ'ব পাৰে, বা আপোনালোকৰ কথা বিয়পি পেলাই আপোনালোকৰ কথা মানুহে কিবা ভাবিব পাৰে। মানে কথা পাতোতে বাণীত সংযম ৰাখিলে হৈ গ'ল। হানি একো দেখুওৱা নাই, অৱশ্যে হানি ক্ষতি তেনেকুৱা দেখুওৱা নাই, ভালে ভালে যাব। আপোনালোকৰ কাৰণে ডাঠ যিটো সেউজীয়া কালাৰ সেইটো শুভ ৰং হিচাপে এই সপ্তাহটোৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে, আৰু লগতে পাতল নীলাটোও পাৰিব। আৰু আপোনালোকেও যদি ভাবিছে বোলে ইয়াতকৈ আৰু অকণমান ভাল কৰোঁ, তেতিয়াহ'লে গণেশ বাবাৰ মন্দিৰত ডেইলি আপোনালোকে 108ডাল দুবৰি বন আৰু হালধীয়া যিকোনো ফুল অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে হানি দেখাইছে, লষ্ট হোৱাৰ সম্ভাৱনা দেখুৱাইছে। সেইটো লাগিলে কিবা কথা বতৰাত লাগি পেলাই মানসিক লষ্টটো হ'ব পাৰে, পইচাৰ লষ্টটো হ'ব পাৰে। সিদ্ধান্ত লওঁতে সাৱধান হ'ব। কোনো ধৰণৰ নিৱেশ আদি মানে ইনভেষ্টমেণ্ট টাইপৰ কামবিলাক আপোনালোকে নকৰিব। পইচাৰ লেনদেন আপোনালোকৰ কাৰণে এইখিনি সময়ত শুভ নহয়। যিকোনো বস্তু, মাটি বাৰী, সা সম্পত্তিৰ লেনদেনো আপোনালোকৰ কাৰণে শুভ নহয়। কথা কওঁতেও আপোনালোকে সাৱধান হ'ব লাগিব, বাণীত সংযম ৰাখিব লাগিব।
পেটত যিবিলাক মানুহে কথা ৰাখিব নোৱাৰে তেনেকুৱা মানুহক আপোনালোকে ভুলতো কথা নকব, বিপদত পৰিব পাৰে বা কথা বহুত বেয়াকৈ লিক হৈ যাব পাৰে বা যিটো কথা নেকি মানুহৰ কাণত পৰিব নালাগিছিল তেনেকুৱা কথা মানুহে লিক কৰাই দিব পাৰে। গতিকে সাৱধান হ'ব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে বগা ৰং আৰু পাতল হালধীয়া ৰং। আৰু আপোনালোকে যদি ইয়াতকৈ ভালকৈ সপ্তাহটো নিয়াম বুলি ভাবিছে, লজ হানিবিলাকৰ পৰা যদি দূৰত থাকিম বুলি ভাবিছে, তেতিয়াহ'লে প্ৰত্যেক দিনাই শিৱ মন্দিৰত 108টা লং আপোনালোকে ঘিউ আৰু কৰ্পূৰৰ লগত জ্বলাব, ডেইলি জ্বলাব আৰু গোলাপ ফুল অৰ্পণ কৰিব শিৱ বাবাক। তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল হ'ব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে নতুন সম্পৰ্ক স্থাপন হ'ব। সিংহ ৰাশিৰ লোকসকলৰ কাৰণে নতুন ধৰক বন্ধুও বনিব পাৰে, নতুন সম্পৰ্কীয় ব্যক্তি, নতুন ধৰক মানে এতিয়া নতুন সম্পৰ্ক বুলি ক'লে কি বুজায়? এতিয়া ধৰক আপোনালোকৰ পৰিয়ালত কাৰোবাৰ নহয় কাৰোবাৰ বিয়া বাৰু হ'ব লাগিব। বিয়া বাৰু হ'লেহে নতুন ৰিলেটিভছ ধৰক বনে। গতিকে বিয়া বাৰু তেনেকুৱা মাংগলিক কৃত্যৰো সম্ভাৱনা দেখা গৈছে বংশ পৰিয়ালত, আপোনালোকৰ নিজৰ ঘৰত বা আন কোনোবা ৰিলেটিভছৰ ঘৰত। কিন্তু অকণমান এটা বস্তু বেয়া লগা এই সপ্তাহটোত আপোনালোকৰ কাৰণে, যিবিলাক ব্যক্তি আপোনালোকৰ মনৰ বহুত ওচৰত আছে বা আপোনালোকৰ কথা সদায় শুভকে ভাবে, যিবিলাক আপোনালোকৰ হিত চিন্তকাৰী, সেই লোকসকল আপোনালোকৰ পৰা অকণমান দূৰ হ'ব। আপোনালোকৰ মাজত দূৰত্ব বাঢ়িব। কি কাৰণে বাঢ়িব সেইটোতো অনাগত দিনত আপোনালোকে নিজে গম পাব, কিন্তু দূৰত্ব বাঢ়িব পাৰে। সম্পৰ্কবোৰৰ ক্ষেত্ৰত অকণমান কেয়াৰফুল থাকিব, কাৰণ যদি বহুত তেনেকুৱা মানুহ যি নেকি আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু আপোনালোকৰ যদি বেছিকৈ গেপ বনি যায়, সেইটোতো আপোনালোকৰ কাৰণে ভাল নহ'ব। সেইটো আপোনালোকৰ কাম কাৰোবাৰতো ইম্পেক্ট পেলাব পাৰে। ধনৰ ফালৰ পৰা আপোনালোকৰ দিনবোৰ শুভ দেখুৱাইছে। কেৰিয়াৰ, ধন, বাহিৰা যিকোনো বস্তুৰ কাৰণে শুভ, কিন্তু মনৰ ওচৰৰ সম্পৰ্কবিলাকৰ কাৰণেহে বৰ এটা দিনটো মানে সপ্তাহটো ভাল নহয়। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে চেফ্ৰন কালাৰ, কেশৰীয়া ৰং। আৰু আপোনালোকৰ যদি এই সমস্যাসমূহৰ পৰা যদি আপোনালোকে উপশম পাম বুলি ভাবিছে, তেতিয়াহ'লে প্ৰত্যেক দিনাই দেৱী মন্দিৰত এডালকৈ মৌৰা পাখি, এখন মিঠা পাণ, 5টা লাডু আপোনালোকে অৰ্পণ কৰক আৰু কৰ্পূৰ জ্বলাওক, ভীমসেনী কৰ্পূৰ আপোনালোকে জ্বলাওক, প্ৰতিদিন জ্বলাওক। তেতিয়া এই সমস্যাবিলাকৰ পৰা আপোনালোকে অব্যাহতি পাব পাৰিব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ ঘৰুৱা মতভেদৰ সম্ভাৱনা দেখা গৈছে। আকৌ আপোনালোকৰ কাৰণেও ঘৰুৱা ৰিলেশ্যনবিলাক বেয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে। পঢ়া শুনা আদিৰ লগত জড়িত, কাম কাৰোবাৰৰ লগত জড়িত, কেৰিয়াৰৰ লগত জড়িত আপোনালোকৰ যাত্ৰা হ'ব পাৰে আৰু সেই যাত্ৰা আপোনালোকৰ কাৰণে শুভ হ'ব আৰু নতুন নতুন অনুভৱ আপোনালোকক দিব পাৰে। কিন্তু পৰিয়ালৰ মানুহৰ লগত, সম্পৰ্কীয় ব্যক্তিৰ লগত আপোনালোকে কোনো ধৰণৰ যাত্ৰা নকৰিব, তেতিয়া আপোনালোকৰ সম্পৰ্কবিলাক বেয়া হৈ যাব পাৰে, একেবাৰে ফাট মেলিব পাৰে সম্পৰ্কৰ মাজত। গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। নতুনত্ব মনলৈ আপোনালোকৰ আহিব। কামৰ ক্ষেত্ৰতো আপোনালোকৰ বহু ধৰণৰ নতুন নতুন মনত আপোনালোকৰ আইডিয়া আহিব আৰু সেই আইডিয়াবিলাকৰ কোনটো আপোনালোকে চিলেক্ট কৰিব সেইটো আপোনালোকৰ কাৰণে এতিয়া চবতছে মেজৰ পাৰ্ট হ'ব এই সপ্তাহটোত। মেহনত কৰক, আপোনালোকে সফলতাৰ পিছত দৌৰি থাকক। বাকী আলজালবিলাক বাদ দিয়ক। এই সপ্তাহটোত নিজৰ কেৰিয়াৰ, নিজৰ সফলতাৰ পিছত দৌৰক, নিশ্চিতভাৱে আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে বগা ৰং আৰু ক্ৰীম কালাৰ। আৰু আপোনালোকৰ ইয়াতকৈ যদি ভাল কৰিম বুলি ভাবিছে গোটেই সপ্তাহটো, তেতিয়াহ'লে আপোনালোকে ডেইলি ৰাতিপুৱা শুই উঠি গা পা ধুই আৰু গধূলিৰ যিটো সন্ধিয়া, এই দুইটা টাইমত আপোনালোকে বজৰং বাণ পাঠ কৰক আৰু হনুমান মন্দিৰত পাৰিলে আপোনালোকে হনুমানী সেন্দুৰ দান কৰক। তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। তুলা ৰাশিৰ কাৰণে এতিয়া ক'বলৈ ওলাইছোঁ। তুলা ৰাশিৰ কাৰণে নতুন বিচাৰ ধাৰা আপোনালোকৰ কাৰণে নিৰ্মাণ হ'ব। নতুন নতুন আপোনালোকৰ আইডিয়া আহিব, নতুন নতুন আপোনালোকৰ যোজনা বনিব, মানে প্লেনিং বনিব। নতুন বন্ধুৰ পৰা আপোনালোকে লাভ পাব পাৰে বা যিকোনো নতুনত্বৰ পৰা আপোনালোকৰ লাভ হ'ব পাৰে। মানসিক এটা সৰু সুৰা চিন্তা থাকিব পাৰে, সেইটো হয়তো আপোনালোকে নিজেই বুজিব নোৱাৰিব পাৰে যে চিন্তাটো কি কাৰণে হৈছে। ধ্যান, যোগ, প্ৰাণায়াম আদি কৰিলে আপোনালোকৰ বিশেষকৈ মানে যিটো নৰ্মেলি মেডিটেশ্যন বুলি কয়, ধ্যান বুলি কয়, সেইটোত যদি আপোনালোকে 10 মিনিটো বহে, তেতিয়াহ'লে এই সমস্যাটোৰ পৰা আপোনালোকে অব্যাহতি পাব পাৰিব। যাত্ৰা আপোনালোকৰ সুখত হ'ব, যাত্ৰাবিলাক ব্যৰ্থ নাযায়, ভালে কুশলে যাব। আৰু স্থানান্তৰণ, যিসকলে তুলা ৰাশিৰ ব্যক্তি ট্ৰান্সফাৰৰ কাৰণে চেষ্টা কৰি আছিলে, যিটো নেকি নিজে মনে বিচৰা ট্ৰান্সফাৰ, এনেকুৱা ট্ৰান্সফাৰৰ সম্ভাৱনা আপোনালোকৰ কাৰণে বনিব পাৰে। অকণমান সেইটোত ফ'কাছ দিব লাগিব। আৰ্থিক দিশতো আপোনালোকৰ বহুত ভাল, নিৱেশ শুভ হ'ব, নিৱেশ কৰিব পাৰিব। কাম কাৰোবাৰত বৃদ্ধি হ'ব, নতুন নতুন আপোনালোকে ক্লাইণ্ট পাব পাৰিব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে বগা ৰং। আৰু ইয়াতকৈ যদি আৰু অকণমান ইম্প্ৰুভ কৰিম বুলি ভাবিছে আপোনালোকৰ গোটেই সপ্তাহটো, তেতিয়াহ'লে ৰেগুলাৰ আপোনালোকে যিকোনো দেৱী মন্দিৰ দৰ্শন কৰি পেলাই যিকোনো মিঠা বস্তু তাত আপোনালোকে দান কৰক, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আৰু সেই মিঠা বস্তুটো দেৱী মন্দিৰত অৰ্পণ কৰি পেলাই দুখীয়াক বিতৰণ কৰি দিয়ক, তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল হ'ব। এতিয়া বৃশ্চিক ৰাশিৰ কাৰণে ক'বলৈ ওলাইছোঁ। বৃশ্চিক ৰাশিৰ কাৰণে যাত্ৰাৰ যুগ আপোনালোকৰ বনিব, যাত্ৰাৰ পৰা আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব। ছুটি যাত্ৰা হওক বা দীঘল যাত্ৰা হওক আপোনালোকৰ কাৰণে শুভ হ'ব। এতিয়া শুভ অনুভৱো প্ৰাপ্তি কৰিব পাৰে বা নিজৰ কেৰিয়াৰৰ লগত যদি জড়িত যাত্ৰা হয়, তেতিয়াহ'লে ধনৰ লাভো যাত্ৰাৰ পৰা বনিব পাৰে। ধন, ভূমি, ভৱন, বাহন আদিৰ শুভ সংযোগ আপোনালোকৰ এই সপ্তাহটোত বনিব পাৰে বা প্ৰবল তেনেকুৱা কিবা মানসিকতা আহি পৰিব পাৰে, ল'ম বা ল'ব লাগিছিলে বা তেনেকুৱা ধৰণৰ প্লেনিং।
বৰ্তমান সময়ত আপোনালোকৰ কাৰণে যিটো বস্তু জৰুৰী, যিটো বস্তু যিকোনো বস্তু বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে, সেই বস্তুটো বা সেই কথাটো যিটো নেকি বৰ্তমান সময়ত জৰুৰী হৈ আছে, সেই বস্তুটোত আপোনালোকে ফ'কাছ নেৰিব, একদম লক্ষ্যভেদী হৈ পেলাই সেইটোত আপোনালোকে লাগি থাকক। তেতিয়া আপোনালোকে নিশ্চিত ৰূপে এই সপ্তাহটো ভালকৈ পাৰ কৰিব পাৰিব। আপোনালোকৰ শুভ ৰং হৈছে অৰেঞ্জ কালাৰ আৰু আপোনালোক মানে কমলা ৰং। আৰু আপোনালোকেও যদি ইয়াতকৈ ভাল কৰিম বুলি ভাবিছে গোটেই সপ্তাহটো, তেতিয়াহ'লে গোটেই সপ্তাহটোতে আপোনালোকে মানুহক ডেইলি আপোনালোকে মিঠা খুৱাওক। যিকোনো ধৰক এনেকুৱা মিঠা খুৱাওক যিটো নেকি অকণমান ভাল টেষ্টি, মানুহে এনেকুৱা মানুহক খুৱাওক যি নেকি মিঠাটো ধৰক আজিকালি ভাল এটা মিঠাই আপুনি কিনিবলৈ গ'লে কিছুমানৰ 35 টকা লয়, কিছুমানৰ 25 টকা লয়, কিছুমানৰ 30 টকা লয়। এজন একদম গৰীব ঘৰৰ ল'ৰা ছোৱালী বা এজন গৰীব ঘৰৰ ব্যক্তিয়ে 30 টকা 40 টকা দি পেলাই মিঠাই এটা কিনি খাব নোৱাৰে, আৰু যিটো টেষ্ট নেকি ধৰক তেওঁ আগতে লৈ পোৱা নাই, তেনেকুৱা ধৰণৰ মিঠা বস্তু আপোনালোকে খোৱালে লাভ হ'ব। ধনু ৰাশিৰ কাৰণে এতিয়া ক'বলৈ ওলাইছোঁ, ধনু ৰাশিৰ কাৰণে নতুন বন্ধুৰ আগমন, নতুন সম্পৰ্কবিলাক বৃদ্ধি হোৱা, সেয়া লাগিলে বিবাহৰ সম্পৰ্কত বান্ধ খোৱা, পৰিয়ালত কোনোবা তেতিয়া ৰিলেটিভছবিলাক বাঢ়ি যায়, সেয়াও হ'ব পাৰে, বা কাম কাৰোবাৰৰ ক্ষেত্ৰত বা এনেই ৰাস্তাতে আপোনালোকে কোনোবা নতুন বন্ধু আপোনালোকৰ জীৱনলৈ আহিব পাৰে, যি নেকি আপোনালোকৰ কাৰণে শুভতা লৈ আহিব পাৰে। যিমান মেহনত কৰিব সিমানে আপোনালোকৰ লাভ হ'ব কেৰিয়াৰৰ ক্ষেত্ৰত। কেৰিয়াৰত আপোনালোকে সময় দিব লাগিব, নিজৰ কামক আপোনালোকে ফ'কাছ দিব লাগিব। কামত যদি ফ'কাছ নিদি পেলাই আলজালবিলাক হেৰি কৰি থাকে, বেছিকৈ গুৰুত্ব দিয়ে, এই অমুকত যাব লাগিছিলে, অমুকত ফুৰিব লাগিছিলে, তেনেকুৱা বস্তুবিলাকত গুৰুত্ব দিলে আপোনালোকৰ গোটেই সপ্তাহটো ইমান মূল্যৱান যেন নালাগিব, এনে ব্যৰ্থ যোৱা যেন অনুভৱ হ'ব। ছাত্ৰ ছাত্ৰীৰ কাৰণে মেহনতৰ সময়, মেহনত কৰিলে নিশ্চিত ৰূপে আপোনালোকে এই সপ্তাহটোত বহুতখিনি কভাৰ কৰিব পাৰিব, চিলেবাছবিলাক বহুতখিনি আপোনালোকে আগবাঢ়ি থাকিব পাৰিব। সেইকাৰণে স্ক্ৰল নকৰি পেলাই ৰিল চাই নাথাকিলে এই সপ্তাহটোত আপোনালোকে অকণমান গুৰুত্ব দিলে বহুতখিনি কাম আপোনালোকৰ আগবাঢ়ি থাকিব। সেইটোও এটা বৰ ভাল মানে চাইন দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান এই ক'ল্ড কফ টাইপৰ বস্তুবিলাকৰ পৰা কেয়াৰ ল'ব, বাকী একো বিশেষ নাই দেখুওৱা। ধনু ৰাশিৰ কাৰণে হালধীয়া ৰংটো শুভ ৰং, আৰু ইয়াতকৈ যদি অকণমান আৰু ভাল কৰিম বুলি ভাবিছে আপোনালোকৰ কাৰণে সপ্তাহটো, তেতিয়াহ'লে আপোনালোকে যিকোনো বিষ্ণু মন্দিৰ বা যিকোনো কৃষ্ণ মন্দিৰ বা জগন্নাথ মন্দিৰ হ'লেও হ'ব, তাত আপোনালোকে ঘিউৰ চাকি অৰ্পণ কৰক, আৰু ঘিউৰ চাকিত আপোনালোকে 21টা লং দি পেলাই ঘিউৰ চাকি জ্বলাওক। তেতিয়া আপোনালোকে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আৰু যদি বাই চান্স সেইকেইটা মন্দিৰৰ ভিতৰত আপোনালোকে মন্দিৰ নাপায়, তেতিয়াহ'লে আপোনালোকে শিৱ বাবাৰ মন্দিৰত সেইটো কাম কৰিব পাৰিব। এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে। মকৰ ৰাশিৰ কাৰণে শুভ খবৰ আপোনালোকে পাব পাৰে। মাংগলিক কৃত্য আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ ৰিলেটিভছবিলাকৰ মাজত বা আপোনালোকৰ বংশত হ'ব পাৰে। যিকোনো খৰচ আপোনালোকৰ বৃদ্ধি পাব, কিন্তু সেই খৰচবিলাকে আপোনালোকক ক্ষতি নকৰে, শুভ বস্তুতে আপোনালোকে খৰচ কৰিব যেন দেখা গৈছে। বিবাদ হ'ব পাৰে, বিবাদৰ পৰা অকণমান বাচিব, বাণীত সংযম আপোনালোকে ৰাখিব লাগিব। বাণীত যদি সংযম ৰাখে তেতিয়াহ'লে ভালকৈ পাৰ হৈ যাব। বাণীত যদি সংযম ৰাখিব নোৱাৰে তেতিয়াহ'লে এই সপ্তাহটোত আপোনালোকৰ মন মস্তিষ্কত প্ৰেছাৰ পৰিব পাৰে। আয় বৃদ্ধি হ'ব, খৰচো বৃদ্ধি হ'ব, এইফালে ইনকামো বাঢ়ি থাকিব, খৰচো বাঢ়ি থাকিব, গতিকে মানে পূৰা বিধ হ'ল, এনেকুৱা নিচিনা হ'ল। এতিয়া আপোনালোকৰ শুভ ৰং হ'ব ক্ৰীম ৰং আৰু আকাশী ৰং, এই দুটা ৰং আপোনালোকৰ কাৰণে শুভ ৰং। আৰু আপোনালোকে ইয়াতকৈ যদি ভাল কৰিম বুলি ভাবিছে সপ্তাহটো বা সপ্তাহত অহা সৰু সৰু বাধাবিলাক যদি নিৰ্মূল কৰিম বুলি ভাবিছে, যেনেকৈ ধৰক বিবাদ আদি, সেইবিলাকৰ পৰা যদি মানে আঁতৰ হ'ম বুলি ভাবিছে, তেতিয়াহ'লে আহঁত গছৰ গুৰিত আপোনালোকে গাখীৰ আৰু বাতাচাৰ ভুল ঢালিব, গংগাজল ঢালিব, আৰু আহঁত গছৰ তলত ৰেগুলাৰ আপোনালোকে চাকি জ্বলাব। তেতিয়া অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ কাৰণে পুৰণা বন্ধু আপোনালোকে লগ পাব পাৰে। যিকোনো অদৰকাৰী খৰচৰ পৰা বাচিব। অদৰকাৰী খৰচবিলাক আপোনালোকৰ হ'ব এই সপ্তাহটোত, বেছিকৈ হ'ব, নৰ্মেলতকৈ বেছিকৈ অদৰকাৰী খৰচবিলাক হ'ব। তেতিয়া আপোনালোকৰ মনটো অকণমান বেয়া লাগিব বা মনটো অকণমান ডেমেজ হ'ব। বেলেগৰ সহায় লৈ পেলাই আপোনালোকে কাম কৰিব। বেলেগে যি নেকি আপোনালোকৰ কথা ভালকৈ ভাবে, আপোনালোক ভালকৈ জানে, সৰুৰ পৰা পাইছে, আপুনি জানে যে এইজন মানুহৰ ওপৰত 100% বিশ্বাস কৰিব পাৰি, তেনেকুৱা মানুহৰ লগত কথা পাতি পৰামৰ্শ কৰি পেলাই কামবিলাক কৰিলে তাৰ ব্লেছিংছটো আপোনালোকৰ লগত থাকিলে বহুত ভাল হ'ব। উন্নতিৰ যুগ দেখুৱাইছে এই সপ্তাহটো আপোনালোকৰ কাৰণে উন্নতিকাৰক হয়, কিন্তু খৰচৰ ক্ষেত্ৰত অকণমান সপ্তাহটো বেয়া দেখুৱাইছে। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে সেউজীয়া ৰং, আৰু আপোনালোকে যদি ইয়াতকৈ বেছি ভাল কৰিম বুলি ভাবিছে গোটেই সপ্তাহটো, তেতিয়াহ'লে 51টা বেলপাত ডেইলি শিৱ মন্দিৰত অৰ্পণ কৰক। বেলপাত আৰু পানী, এই দুটা বস্তু আপোনালোকে 51টা বেলপাত আৰু পানী অৰ্পণ কৰক ডেইলি, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব মীন ৰাশিৰ বিষয়ে। মীন ৰাশিৰ সন্মান প্ৰাপ্তিৰ যুগ দেখুৱাইছে, উন্নতিকাৰক যুগ দেখুৱাইছে, বা উন্নতিৰ মানে চিৰিত আপোনালোকে উঠিব বা উন্নতিৰ চিৰিত আপোনালোকে আগবঢ়া যেন দেখা গৈছে। কিবা যদি কাম হ'বলগীয়া আছিলে এইটো সপ্তাহত আপোনালোকৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। মানুহৰ পৰা আপোনালোকে প্ৰশংসা পাব পাৰে। আপোনাৰ কামবিলাক মানুহৰ কাৰণে মানে প্ৰশংসাৰ বিষয় বা কথা পতাৰ বিষয় হ'ব পাৰে, কেন্দ্ৰবিন্দু আপোনালোকে হ'ব পাৰে। ইনকামৰো ভাল যুগ দেখুৱাইছে। কেৰিয়াৰ, বিবাহ আদি সকলো ঠাইতে আপোনালোকৰ কাৰণে শুভ দেখুৱাইছে। ছাত্ৰ ছাত্ৰীৰ সকলৰ কাৰণেও সময় অনুকূল, ছাত্ৰ ছাত্ৰীৰো একো সমস্যা নাই দেখুওৱা। মানসিক শাৰীৰিক বিশেষ একোৱে সমস্যা নাই দেখুওৱা। আপোনালোকে নিজৰ এজ গ্ৰুপ হিচাপত নিজৰ কামবিলাকত যিটো কাম আপোনালোকৰ কাৰণে বৰ্তমান সময়ত জৰুৰী সেই বস্তুটোত যদি ফ'কাছ কৰে, এতিয়া বৃদ্ধ এজনৰ কাৰণে কি জৰুৰী? বৃদ্ধ এজনৰ কাৰণে
গোটেই ঘৰখনত অকণমান চকু দিয়া ডাঙৰ হিচাপে ঘৰখনত চকু দিয়া আৰু নিজৰ হেল্থটো স্বাস্থ্যটো ভালকৈ পৰিচালনা কৰা এতিয়া সেইটোৱে বৃদ্ধ এজনৰ কাম বা সৰুক শিকোৱা গাইড কৰা এতিয়া সৰু বাচ্চা এটাৰ কি কাম নতুন নতুন বস্তু শিকা খেলা খোৱা এতিয়া আপোনালোকৰ এজ গ্ৰুপ হিচাপত নিজৰ কামবিলাক সঠিক সময়ত কৰক ৰুটিন হিচাপত পাৰিলে কৰিবলৈ চেষ্টা কৰক তেতিয়া খুব ভাল হ'ব আপোনালোকৰ কাৰণে শুভ ৰং হৈছে অৰেঞ্জ ৰং আৰু পাতল সেউজীয়া ৰং আৰু আপোনালোকে যদি ইয়াতকৈ ভাল কৰিম বুলি ভাবিছে সপ্তাহটো তেতিয়াহ'লে প্ৰতিদিনে আপোনালোকে দেৱীৰ যিকোনো মন্দিৰ দুৰ্গা মন্দিৰ কালী মন্দিৰ ভগৱতী মন্দিৰ দৰ্শন কৰক এগজি ঘিউৰ চাকি এগজি তেলৰ চাকি জ্বলাওক তেলৰ চাকি গছিত আপোনালোকে অকণমান সৰিয়হ দিব যিটো য়েল্লো কালাৰ আমি বগা সৰিয়হ বুলি কওঁ আৰু ঘিউৰ চাকি গছিত আপোনালোকে 9টাকৈ লং দিব আৰু পাৰিলে আপোনালোকে এখন মিঠা পানৰ লগত দি আহিব অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এয়া আমি আপোনালোকক জনালো 12টা ৰাশিৰে প্ৰত্যেকৰে সাপ্তাহিক ৰাশিফলৰ বিষয়ে অনাগত দিনত আমি মেষ ৰাশিৰ ইয়াৰলি ৰাশিফল অলৰেডি দি দিছোঁ মেষৰ পিছত বৃষ মিথুন সকলোৰে কাৰণে মিনলৈকে প্ৰত্যেকটো 12টা ৰাশিৰে আমি বাৰ্ষিক 2026ৰ কাৰণে ৰাশিফল দিম ফেচবুকত যদি চাই আছে আপোনালোকে ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে নটিফিকেশ্যনবিলাক পাই থাকিব ধন্যবাদ